ওম শান্তি। আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাই আজি আমি দ্বিতীয় পাঠটো এই কোৰ্সটোৰ দ্বিতীয় পাঠটো আজি আৰম্ভ কৰিম। ইয়াৰ আগৰ সেশনটোত আমি মই কোন হু এম আই অৰ্থাৎ আমাৰ প্ৰকৃত পৰিচয়টো যে আমাৰ শৰীৰটো নহয় আমাৰ আত্মাহে, যি গীতাত কোৱাৰ দৰে জুয়ে পুৰিব নোৱাৰা, অস্ত্ৰই কাটিব নোৱাৰা, বায়ুৱে শুকুৱাব নোৱাৰা, পানীয়ে ডুবাই মাৰিব নোৱাৰা এক অজৰ অমৰ অনাদি অবিনাশী সত্তা, তাৰ বিষয়ে পৰমাত্মাৰ অমূল্য জ্ঞানৰ দ্বাৰা আমি জানিলোঁ। আজি আমি পৰমাত্মাৰ জ্ঞানৰ দ্বাৰা স্বয়ং ভগৱান পৰমাত্মাৰ বিষয়ে জানিম। পৃথিৱীত তিনি ধৰণৰ মানুহ আছে। প্ৰথম বিধে ভগৱানক মানে, তেওঁলোকক আস্তিক আৰু ইংৰাজীত থেইষ্ট বোলে। প্ৰায় সকলো ধৰ্মপৰায়ণ মানুহে ঈশ্বৰক বিশ্বাস কৰে। দ্বিতীয়বিধ মানুহে ভগৱান আছেনে নাই এই বিষয়টোলৈ বৰ সময় খৰচ কৰিব নোখোজে। ভগৱান আছে বা নাই এই দুইটাৰ কোনো এটাইও এওঁলোকক একো প্ৰভাৱ নেপেলায়। উদাহৰণস্বৰূপে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ ভাৱে ঈশ্বৰ আছেনে নাই এই কথা বৰ চিন্তনীয় নহয়। অহিংসাক সৰ্বোচ্চ স্থান দি কৰ্মফলৰ অপবিত্ৰতাৰ পৰা মুক্ত হোৱাই জৈন ধৰ্মৰ মূল কথা। বুদ্ধ ধৰ্মৰ বাবে যিহেতু জন্ম থাকিলে কৰ্মকোৰ থাকিব আৰু কৰ্ম থাকিলে কৰ্মফল থাকিব, যাৰ বাবে মানুহে সংসাৰত দুখ কষ্ট অশান্তি ভোগ কৰিবলগীয়া হয়, সেইবাবে সংসাৰৰ দুখ কষ্ট অশান্তিৰ পৰা মুক্তি পাবলৈ হ'লে পুনৰ জন্মৰ পৰা মুক্তি অৰ্থাৎ নিৰ্বাণ লাভ কৰাই বুদ্ধ ধৰ্মৰ মূল কথা। কিন্তু আমি পৰমাত্মাৰ জ্ঞানৰ পৰা জানিব পৰা গ'ল, আগৰ সেশনটোতো কোৱা হৈছে যে আত্মাই নিৰ্বাণ অৰ্থাৎ চিৰমুক্তি কেতিয়াও নাপায়, অলপ সময়ৰ বাবেহে মুক্তি পায়। আত্মা কল্পই কল্পই জনম মৰণৰ চক্ৰলৈ আহিবই লাগিব, জীৱন মৃত্যুলৈ। তৃতীয়বিধ মানুহে ঈশ্বৰক বিশ্বাস নকৰে। এওঁলোক অনিশ্বৰবাদী বা নাস্তিক, ইংৰাজীত এথেইষ্ট বোলে। তেওঁলোকৰ মতে ঈশ্বৰ নাই, দেয়াৰ ইজ ন' গড। এওঁলোকৰ মতে দুৰ্বল মনৰ মানুহেহে ভগৱানক বিশ্বাস কৰে। বিজ্ঞানক আকৌ প্ৰমাণ লাগে। প্ৰমাণ যদি দিব পাৰোঁ তেন্তে ঈশ্বৰ আছে বুলি মানিব, প্ৰমাণ নহ'লে নামানে। বিজ্ঞানৰ প্ৰধান উদ্দেশ্যটো হ'ল বাস্তৱ জগতখনৰ সত্যবোৰ উদ্ঘাটন কৰা, প্ৰকৃতিৰ শক্তিবোৰৰ আঁৰত থকা ৰহস্যবোৰ আৱিষ্কাৰ কৰা আৰু প্ৰকৃতিৰ আইন বিধিবোৰ জনা, ল'বিলাক। প্ৰকৃতিৰ বহুত ধৰণৰ শক্তি আছে, কিন্তু যেতিয়ালৈকে কোনো এজন বিজ্ঞানীয়ে সেই শক্তি আৱিষ্কাৰ নকৰে তেতিয়ালৈকে আমি তেনে এটা শক্তি আছে বুলি নাজানো। কোনো এজন বিজ্ঞানীয়ে এইটো দাবী কৰি ক'ব নোৱাৰে যে প্ৰকৃতিৰ যিমানবোৰ শক্তি আছিলে তেওঁলোকে সকলো আৱিষ্কাৰ কৰিলে। প্ৰকৃতিত আৰু কিমান শক্তি লুকাই আছে আমি কোনেও নাজানো। একোজন বিজ্ঞানীৰ জীৱনৰ সৰু সৰু একোটা ঘটনাই প্ৰকৃতিৰ একোটা ডাঙৰ শক্তি উদ্ঘাটন কৰাৰ কথা আমি জানি আহিছোঁ। যেনে ধৰক নিউটনে আৱিষ্কাৰ কৰাৰ আগতে যে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি নাছিল এনে নহয়, ই আগতেও আছিল, কিন্তু আমি ইয়াক নাজানিছিলোঁ। নিউটনে এদিন লণ্ডনৰ কেম্ব্ৰিজ ইউনিভাৰ্চিটিত এজোপা আপেল গছৰ তলত বহি থাকোঁতে হঠাতে গছজোপাৰ পৰা এটা আপেল সৰি পৰা দেখি তেওঁৰ মনত যি প্ৰশ্নৰ উদয় হ'ল, সেই প্ৰশ্নৰ উত্তৰৰ পম খেদি তেওঁ আৱিষ্কাৰ কৰিলে বিশ্ববিখ্যাত মধ্যাকৰ্ষণ শক্তি। বৈজ্ঞানিক জ্ঞানে
পৰীক্ষা কৰি পোৱা প্ৰমাণৰ ভিত্তিতহে কথাটোৰ সত্যতা গ্ৰহণ কৰে। ভগৱানক যিহেতু কোনো পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি, কেৱল অনুভৱৰ দ্বাৰাহে ভগৱানৰ অস্তিত্ব জানিব পাৰি, সেইবাবে বিজ্ঞানে ভগৱানক মানিব নোখোজে। আকৌ ধৰ্মৰ কিছুমান যুক্তিহীন কথায়ো কিছুমান মানুহক ধৰ্ম বা ঈশ্বৰৰ পৰা আঁতৰাই আনিছে। সেইবাবে ধৰ্মৰ কথাবোৰৰ এটা বৈজ্ঞানিক বিচাৰ, চাইণ্টিফিক স্ক্ৰুটিনি হ'ব লাগে। নহ'লে বহুত ধৰ্মৰ বিপৰীতে গৈ নাস্তিক হৈ ভগৱান যি সম্পূৰ্ণ সত্য, এবছলিউট ট্ৰুথ, তেওঁৰ পৰা আঁতৰি পৰাৰ সম্ভাৱনা আছে। সেইবাবে আমি ভগৱানৰ প্ৰকৃত পৰিচয়, ভগৱান কোন, তেওঁৰ ৰূপ কেনেকুৱা, গুণ কি, ক'ত থাকে, তেওঁৰ লগত আমাৰ সম্বন্ধ কি, তেওঁৰ কৰ্তব্য কি, তেওঁ আমাৰ পৰা কি বিচাৰিছে আৰু কি বিচৰা নাই, যিবোৰ আমি জ্ঞাতে অজ্ঞাতে কৰি আছোঁ, এই কথাখিনি জনাটো অতি দৰকাৰ। এই কথাখিনিৰ শুদ্ধ উত্তৰ কেৱল আধ্যাত্মিকতাহে দিব পাৰে। পৰমাত্মাৰ আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আমি আত্মা, পৰমাত্মা, সৃষ্টিচক্ৰ, সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান, কল্পবৃক্ষৰ জ্ঞান, কৰ্ম ফিলচফি, কৰ্মৰ গহন গতি, মুক্তি ও জীৱন মুক্তিৰ বিষয়ে আমি সবিশেষ জানিব পাৰোঁ, যিবোৰ সম্পূৰ্ণৰূপে যুক্তিসংগত। এতিয়া আমি আহোঁ পৰমাত্মাৰ প্ৰকৃত পৰিচয়টোলৈ। যদি মই আপুনি কোন বুলি আন 10জনক সোধোঁ, কোনোবাই ক'ব তেওঁ মোৰ মামী হয়, কোনোবাই ক'ব মাহী, কোনোবাই পেহী, কোনোবাই খুৰী, কোনোবাই বাইদেউ, কোনোবাই ভণ্টি ইত্যাদি। আকৌ কোনোবা এজনৰ বাবে আপুনি মৰমীয়াল, কোনোবা এজনৰ বাবে খঙাল, কাৰোবাৰ বাবে উদাৰ, কাৰোবাৰ বাবে ঠেক মনৰ। আপুনি প্ৰকৃততে কোন, কেনেকুৱা, অৰ্থাৎ আপোনাৰ প্ৰকৃত পৰিচয়টো সঠিককৈ আপোনাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। আপোনাৰ প্ৰকৃত পৰিচয় আৰু প্ৰকৃত স্বভাৱটোৰ বিষয়ে আপুনিহে জানিব। বাহিৰত দেখা স্বভাৱটো আপোনাৰ আচল স্বভাৱ নহ'বও পাৰে। ঠিক সেইদৰে ভগৱান কোন আৰু তেওঁৰ বিষয়ে সকলোখিনি প্ৰশ্নৰ উত্তৰ একমাত্ৰ ভগৱানেহে দিব পাৰিব। ইছলাম, খ্ৰীষ্টান, শিখ আদি সকলো ধৰ্মই এজন ভগৱানকে বিশ্বাস কৰে, কিন্তু হিন্দু ধৰ্মই কওঁতে যদিও ভগৱান এজন বুলিয়ে কয়, কিন্তু বিভিন্নজনে বিভিন্নজনক ভগৱান মানে। কোনোবাই নাৰায়ণক, কোনোবাই কৃষ্ণক, কোনোবাই ৰামক, কোনোবাই গণেশক, কোনোবাই দুৰ্গাক, কোনোবাই আকৌ হনুমানক, কোনোবাই কালীক বা অম্বাক কোনোবাই। অৰ্থাৎ কোনেও নাজানে আচলতে ভগৱান কোন। এইখিনিতে এটা কাহিনী ক'ব খুজিছোঁ। যদিও এইটো এটা কাহিনী, তথাপি ইয়াৰ পৰা আমি কিছু কথা শিকিব পাৰোঁ। এবাৰ এগৰাকী বিধৱা মানুহৰ তেওঁৰ একমাত্ৰ ল'ৰাটোৰ এটা ডাঙৰ বেমাৰ হ'ল। বেমাৰ ভাল নোহোৱা দেখি তেওঁ শ্ৰীকৃষ্ণৰ আৰাধনা কৰিবলৈ ধৰিলে। ভক্তৰ প্ৰাৰ্থনা শুনি কৃষ্ণই তেওঁৰ মনোকামনা পূৰ্ণ কৰিবলৈ আহিব খুজিছে, ঠিক তেনেকুৱাতে ল'ৰাটোৰ বেমাৰৰ খবৰ কৰিবলৈ অহা মানুহ এগৰাকীয়ে ক'লে, আপুনি কাক প্ৰাৰ্থনা কৰিছে? দেৱী অম্বাক স্মৰণ কৰক, ল'ৰাটোৰ বেমাৰ ভাল হৈ যাব। বিধৱাগৰাকীয়ে কৃষ্ণক এৰি অম্বাক স্মৰণ কৰিবলৈ ধৰিলে। অম্বা ভক্তৰ ওচৰলৈ আহিব খোজোতে অন্য এজন আহি ক'লে, নহয়, আপুনি গণেশক ভাবক, তেওঁহে বিঘ্ন বিনাশক। মানুহগৰাকীয়ে অম্বাক এৰি গণেশক পূজা কৰিবলৈ ধৰিলে। গণেশ ভক্তৰ ওচৰলৈ আহিব ওলাওঁতেই অন্য এজন আহি পেলাই ক'লেহে, নহয়, আপুনি হনুমানক স্মৰণ কৰক, তেওঁ পৱন পুত্ৰ হনুমানে আপোনাৰ সকলো বিপদ আপদ বতাহত উৰুৱাই নিব পাৰিব। এইবাৰ তেওঁ হনুমানক ভাবিবলৈ ধৰিলে। হনুমানো ভক্তৰ ইচ্ছা পূৰ্ণ কৰিবলৈ আহিব খোজোতে এজন আহি ক'লেহি যে এইবোৰ আপুনি সকলো বাদ দিয়ক, অমুকতে এজন বাবা আছে, তেওঁৰ ওচৰলৈ যাওক, তেওঁ এটা তাবিজ দিব, আপোনাৰ ল'ৰাৰ বেমাৰ ভাল হৈ যাব। এইদৰে মানুহগৰাকীয়ে এজনৰ পৰা আনজনলৈ তেওঁৰ ভাৱনা ঘূৰাই
ঘূৰাই ফুৰোৱাৰ বাবে কি হ'ল, এজনৰ পৰাও তেওঁ আশীৰ্বাদ প্ৰাপ্ত নহ'লে। তেওঁ ভগৱানৰ প্ৰকৃত পৰিচয় নজনাৰ ফলত তেওঁৰ এনে দশা হৈছে। যদি তেওঁ ভগৱানৰ প্ৰকৃত পৰিচয় জানিলে হয়, তেওঁৰ এনেকুৱা নহ'ল হয়। ভগৱান পৰমাত্মাৰ প্ৰকৃত পৰিচয় অৰ্থাৎ তেওঁৰ নাম, তেওঁৰ ৰূপ, তেওঁৰ গুণ, কৰ্তব্য, আমাৰ লগত তেওঁৰ সম্বন্ধ কি, এই সকলোবিলাক পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ মুখ কমলৰ দ্বাৰা আমাক জনাইছে। প্ৰথমতে ভগৱানৰ নাম, তেওঁৰ বিশেষ কিবা নাম আছে নেকি? পৰমাত্মাই জনালে যে তেওঁৰ নাম শিৱ। শিৱৰ অৰ্থটো হৈছে কল্যাণকাৰী। দ্বিতীয়তে তেওঁৰ ৰূপৰ বিষয়টোলৈ আহোঁ। পৰমাত্মাৰ মহাজ্ঞানৰ পৰা আমি জানিব পাৰিলোঁ ভগৱান পৰমাত্মা হৈছে নিৰাকাৰ জ্যোতিবিন্দু, পইণ্ট অৱ লাইট। নিৰাকাৰৰ অৰ্থ তেওঁ সাকাৰ বা শৰীৰধাৰী নহয়, কিন্তু সেই বুলি তেওঁ আকাৰবিহীন, ফৰ্মলেছ নহয়। আমি বাস কৰা পৃথিৱীখনৰ সকলো মানুহ, জীৱ জন্তু, পশু পক্ষী, কীট পতংগৰ পঞ্চভূতৰ শৰীৰ থাকে। সূক্ষ্ম বৰ্তনত বাস কৰা দেৱতাসকলৰ ব্ৰহ্মা বিষ্ণু শংকৰৰ পোহৰৰ শৰীৰ থাকে, এঞ্জেলিক বডি। পৰমাত্মাক নিৰাকাৰ বুলি এইকাৰণেই কোৱা হয় যে তেওঁৰ পঞ্চভূতৰ শৰীৰো নাই আৰু বা দেৱতাসকলৰ দৰে পোহৰৰ শৰীৰো নাই, কিন্তু সেই বুলি তেওঁৰ ৰূপ নোহোৱা নহয়। তেওঁৰ ৰূপ হৈছে জ্যোতি বা পোহৰৰ এক বিন্দু। খ্ৰীষ্টান ধৰ্মগুৰু জেছাছ খ্ৰাইষ্টে কৈছিলে যে গড ইজ লাইট। শিখ ধৰ্মগুৰু নানকে কৈছিলে গড ইজ অল লাইট। ইছলাম ধৰ্মতো আল্লাক পোহৰৰ এক নিৰাকাৰ ৰূপ বুলি ভবা হয়। কোৱা হয় যে মছেছে মাউণ্ট চিনাইত পাহাৰৰ ওপৰত ভগৱানক এক ফ্লেম বা পোহৰৰ ৰূপত দেখিছিলে, যাৰ পৰাই ভগৱানৰ সন্মুখত চাকি বা মম জ্বলোৱা নিয়মটো আৰম্ভ হ'ল। এই সকলোবোৰ কথাই পৰমাত্মা যে পোহৰৰ এক ৰূপ তাকেই বুজায়। আত্মা পৰমাত্মাৰ ৰূপ একেই, জ্যোতিবিন্দু, পইণ্ট অৱ লাইট। পাৰ্থক্যটো দিব্য গুণবোৰৰ পৰিমাণত। পৰমাত্মাৰ দিব্য গুণবোৰত পৰিমাণ হৈছে পৰমাত্মা সাগৰ সমান আৰু আত্মা হৈছে স্বৰূপ। পৰমাত্মাৰ দিব্য গুণবোৰ পৰিৱৰ্তনহীন, পৰিৱৰ্তন নহয়, একে থাকে, কিন্তু আত্মাৰ গুণবিলাক পৰিৱৰ্তনশীল, পৰিৱৰ্তন হৈ থাকে। আজি আমি যি শিৱ পূজা কৰোঁ তাৰ আৰম্ভণি কেনেকৈ হ'ল? অজ্ঞানতাৰ ফলত মানৱে আজি ইয়াৰ অৰ্থ বেলেগ কৰি পেলাইছে। পৰমাত্মাৰ জ্ঞানৰ দ্বাৰা ইয়াৰ প্ৰকৃত অৰ্থটো পোহৰলৈ আহিছে। লিংগ শব্দৰ অৰ্থ হৈছে চিন। শিৱলিংগ বা জ্যোতিলিংগমৰ দ্বাৰা পৰমাত্মাৰ জ্যোতিবিন্দু স্বৰূপ ৰূপটোক বুজায়। দাপৰৰ পৰা যেতিয়া মানুহে পাপ বিকৰ্মবোৰ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই মানুহৰ দুখ অশান্তি আৰম্ভ হ'ল। তেতিয়া এই দুখ কষ্ট অশান্তিৰ পৰা নিস্তাৰ পাবলৈ মানুহে ভগৱানক বিচাৰিবলৈ ধৰিলে। কাৰণ মানুহৰ অৱচেতন মনত, ছাবকনচিয়াছ মাইণ্ডত বা সংস্কাৰত এইটো কথা সোমাই আছিল যে আগতেও মানুহক দুখ কষ্ট অশান্তিৰ পৰা একমাত্ৰ ভগৱানেহে উদ্ধাৰ কৰিছিলে। সেইবাবে ভগৱানক বিচাৰি দাপৰত প্ৰথম ৰজা বিক্ৰমাদিত্যই সোমনাথ মন্দিৰ সাজে। এই মন্দিৰত ভগৱানৰ জ্যোতিবিন্দু ৰূপটো স্থূল ৰূপত বুজাবলৈ হীৰাৰে সৰু ঘূৰণীয়া শিৱলিংগ এটা সাজি পৃথিৱীত প্ৰথম শিৱ পূজা আৰম্ভ কৰে। ইয়াৰ পাছত ভাৰতৰ আন আন ঠাইতো শিৱলিংগম বা জ্যোতিলিংগম স্থাপন কৰি পৰমাত্মা শিৱৰ পূজা হৈ আহিছে, যেনে অমৰনাথ, বিশ্বনাথ, পশুপতিনাথ, ৰামেশ্বৰম, গোপেশ্বৰ, ত্ৰম্বকেশ্বৰ, মুক্তেশ্বৰ, পাপকাটেশ্বৰ, বদ্ৰীনাথ, বাবুলনাথ ইত্যাদি। মক্কাত এটুকুৰা ক'লা ঘূৰণীয়া শিল আছে, যাক চেং-ই-এছৱাদ বোলে নামেৰে জনা যায়। হজ যাত্ৰীয়ে বৰ পবিত্ৰ ভাৱত এই শিল টুকুৰাক চুম্বন কৰে। এই শিল টুকুৰাও প্ৰকৃততে জ্যোতিবিন্দু স্বৰূপ পৰমাত্মাৰ প্ৰতীক বুলি কোৱা হয়।
আকৌ জাপানৰ বুদ্ধিষ্টসকলে মন একাগ্ৰ কৰিবলৈ এটুকুৰা ঘূৰণীয়া পাথৰ লয়। এই সকলোবোৰে একেটা কথাকে বুজায় যে পৰমাত্মা ভগৱান জ্যোতিবিন্দু স্বৰূপ। তৃতীয়তে, পৰমাত্মাৰ গুণ। পৰমাত্মা হৈছে সত্যম শিৱম সুন্দৰম। পৰমাত্মা সত্যম, এবছলিউট ট্ৰুথ, অৰ্থাৎ সম্পূৰ্ণ সত্য। পৰমাত্মাতকৈ সত্য একোৱেই নাই। হি ইজ আল্টিমেট ট্ৰুথ, পৰম সত্য। কোনো এটা কথা আপোনাৰ বাবে সত্য হ'ব পাৰে, কিন্তু মোৰ বাবে সেইটো সত্য নহ'বও পাৰে। সেইটো হৈছে আপেক্ষিক সত্য, ৰিলেটিভ ট্ৰুথ। কিন্তু পৰমাত্মা ৰিলেটিভ ট্ৰুথ নহয়, পৰম সত্য, আল্টিমেট ট্ৰুথ। দ্বিতীয়তে, পৰমাত্মা শিৱম, অৰ্থাৎ কল্যাণকাৰী। পৰমাত্মা সকলোৰে কল্যাণকাৰী। মানুহে যেতিয়া কল্যাণ কৰে, তেতিয়া কোনো বিশেষ ব্যক্তি বা কোনো এটা বিশেষ শ্ৰেণীক কৰে। কিন্তু পৰমাত্মাৰ কল্যাণত কোনো ভাগ নাই, কোনো প্ৰতিবদ্ধক নাই, কোনো আছুতীয়া বিধান নাই। ভগৱানে মানুহক শান্তি আৰু আনন্দ দিয়ে ফৰ অল এণ্ড ফৰ এভাৰ। পৰমাত্মা, তৃতীয়টো হৈছে পৰমাত্মা সুন্দৰম, অৰ্থাৎ সম্পূৰ্ণ সুন্দৰ, এবছলিউট বিউটি। হি ইজ জয় ফৰ এভাৰ। হি ইজ জয় ফৰ এভাৰ। মানুহৰ সৌন্দৰ্য সম্পূৰ্ণ সৌন্দৰ্য নহয়। কোনোবা বাহিৰৰ পৰা দৈহিকভাৱে সুন্দৰ হ'লেও ভিতৰৰ পৰা মানসিক ৰূপত সুন্দৰ নহ'বও পাৰে। তাৰমানে তেওঁৰ শাৰীৰিকভাৱে যিমান ধুনীয়া, তেওঁৰ মনটো সিমান ধুনীয়া নহ'ব পাৰে। তাৰোপৰি মানুহৰ সৌন্দৰ্য স্থায়ী নহয়। মানুহ দেখিবলৈ যিমানে ধুনীয়া নহওক কিয়, এদিন বাৰ্ধক্য আহিব আৰু সকলো ম্লান হৈ যাব। কিন্তু পৰমাত্মাৰ সৌন্দৰ্য অম্লান সৌন্দৰ্য। হি ইজ ইটাৰনেলি বিউটিফুল। হি ইজ বিউটিফুল ফৰ এভাৰ এণ্ড এভাৰ এণ্ড এভাৰ। আমাৰ নৈতিক মূল্যবোধবোৰ, মৰেল ভেলুজ, যেনে দয়া, ক্ষমা, সহানুভূতি, সাধুতা, নম্ৰতা, নিৰহংকাৰ, বিনম্ৰতা, প্ৰেম, এইবোৰৰ পৰমাত্মা হৈছে নিদৰ্শন বিন্দু, ৰেফাৰেল পইণ্ট। আমি এই গুণকেইটাক আমাৰ নৈতিক মূল্যবোধ বুলি এইকাৰণেই স্বীকাৰ কৰোঁ, কাৰণ এইকেইটা পৰমাত্মাৰ গুণ। গতিকে পৰমাত্মা আমাৰ নৈতিক মূল্যবোধৰ ৰেফাৰেল পইণ্ট। আমি কাশ্মীৰ উত্তৰত বা কন্যাকুমাৰী দক্ষিণত বুলি কওঁতে কথাষাৰ দিল্লীক ৰেফাৰেল পইণ্ট ধৰি লৈ দিল্লীৰ অৱস্থান সাপেক্ষে কোৱা হয়। কিন্তু চীনে কাশ্মীৰ উত্তৰত বা শ্ৰীলংকাই কন্যাকুমাৰী দক্ষিণত বুলি নকয়। সেইবাবে কোনো এটা কথা মানি ল'বলৈ এটা ৰেফাৰেল পইণ্ট লাগে। পৰমাত্মা যি সম্পূৰ্ণ সত্য, যি পৰম সত্য, তেওঁ আমাৰ নৈতিক মূল্যবোধৰ ৰেফাৰেল পইণ্ট। ইয়াৰ উপৰিও পৰমাত্মা হৈছে 7টা দিব্য গুণ, ডিভাইন ভাৰ্চুজ, যেনে জ্ঞান, আনন্দ, প্ৰেম, পবিত্ৰতা, সুখ, শান্তি আৰু শক্তিৰ অনন্ত ভাণ্ডাৰ। চতুৰ্থতে, ভগৱান থাকে ক'ত? পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা আমাক জানিব দিয়া মতে পৰমাত্মাৰ নিবাস স্থান হৈছে চন্দ্ৰ, সূৰ্য, তৰাগণৰ পৰা কোটি কোটি যোজন দূৰত সূৰ্যৰ ৰশ্মিয়ে ঢুকি নোপোৱা, কিন্তু হাজাৰটা সূৰ্যসম ৰশ্মিৰে উজ্জ্বলিত, ৰঙা সোণোৱালী ৰঙেৰে আলোকিত ব্ৰহ্মতত্ত্বৰে গঠিত, যাক ব্ৰহ্মাণ্ড বা পৰমধাম বোলা হয়, সেয়াই হৈছে পৰমাত্মা আৰু সকলো আত্মাৰ নিবাস স্থান। এই কথাটো ইয়াৰ আগৰ ছেশ্যনটোতো কোৱা হৈছিলে। পৰমাত্মাৰ নিবাস স্থানৰ নাম অনেক, যেনে নিৰ্বাণ ধাম, মুক্তিধাম, শান্তিধাম, ব্ৰহ্ম মহাতত্ত্ব, ব্ৰহ্মলোক, পৰলোক, সপ্তম স্বৰ্গ, সোল ৱৰ্ল্ড, ছুইট চাইলেন্স হোম ইত্যাদি ইত্যাদি।
ইয়াত কোনো শব্দ নাই, বাৰ্তালাপ নাই, ক্ৰিয়া নাই, অভিনয় নাই। ইয়াত সম্পূৰ্ণ নিস্তব্ধতা আৰু চিৰশান্তিয়ে বিৰাজ কৰিছে। পঞ্চমত পৰমাত্মাৰ লগত আমাৰ কি সম্বন্ধ? পৰমাত্মাৰ লগত আমাৰ সম্বন্ধ তিনি প্ৰকাৰৰ। প্ৰথম সম্বন্ধটো পিতা পুত্ৰৰ। তেওঁ আমাৰ পিতা আৰু আমি সকলো তেওঁৰ সন্তান। সেইবাবে পৰমাত্মা যেনে জ্যোতিবিন্দু স্বৰূপ, আত্মাও তেনে জ্যোতিবিন্দু। ৰূপত আত্মা পৰমাত্মা একেই। লৌকিক পিতাজনে যেনেকৈ তেওঁৰ সন্তানক তেওঁৰ সকলো সা সম্পত্তিৰ উত্তৰাধিকাৰী পাতে, সেইদৰে আমাৰ পাৰলৌকিক পিতা পৰমাত্মায়ো আমাক এই জনমত শান্তি আৰু আনন্দ দিয়াৰ উপৰিও উত্তৰাধিকাৰী হিচাপে অবিনাশী সম্পত্তি সত্য আৰু ত্ৰেতা যুগত আমাৰ 21 জন্মত সুখ শান্তি সমৃদ্ধি, অকল সুখ শান্তিৰ লগত নহয়, তাত টকা পইচা ঐশ্বৰ্য বিভূতি সকলো দিয়ে। তেওঁৰ লগত আমাৰ দ্বিতীয় সম্বন্ধটো হৈছে শিক্ষক ছাত্ৰৰ। আমাৰ পৰম শিক্ষক হৈ তেওঁ প্ৰজাপিতা ব্ৰহ্মাৰ হতুৱাই তেওঁৰ সাগৰ সমান জ্ঞানৰ ভাণ্ডাৰটো আমাৰ আগত খুলি দিয়ে। তেওঁ পৰম শিক্ষক হিচাপে 5000 বছৰীয়া কল্পটোৰ আদি মধ্য অন্তৰ জ্ঞান, আত্মা পৰমাত্মাৰ জ্ঞান, আমি প্ৰকৃততে কোন, ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ, অন্তিমত ক'লৈ যাম, পৰমাত্মাৰ প্ৰকৃত পৰিচয়, আমাৰ লগত তেওঁৰ সম্বন্ধ কি, তেওঁৰ কৰ্তব্য, কৰ্ম ফিলচফি, কৰ্মৰ গ্ৰহণ গতি আৰু অমূল্য ৰাজযোগ মেডিটেশ্যনৰ বিষয়ে জ্ঞান দিয়ে। যি জ্ঞান আদিৰ পৰা অন্তলৈকে সম্পূৰ্ণভাৱে কোনো ধৰ্মগ্ৰন্থত নাই বা কোনো ধৰ্মগুৰুৱে দিব পৰা নাই। তেওঁৰ লগত আমাৰ তৃতীয় সম্বন্ধটো হৈছে গুৰু শিষ্যৰ। তেওঁ আমাৰ পৰম সদ্গুৰু হয়। কল্পটোৰ শেষত আমাক সকলোকে মুক্তি দিবলৈ পৰমধামলৈ নিয়ে আৰু তাৰ পৰা জীৱন মুক্তিৰ বাবে সত্য আৰু ত্ৰেতালৈ পঠায়। এইদৰে পৰমাত্মাৰ লগত আমাৰ তিনিটা সম্বন্ধ আছে। ষষ্ঠত ভগৱানৰ কৰ্তব্য কি? আপোনালোকে এই ছবিখন চাওক অলপ। প্ৰধানমন্ত্ৰীয়ে যেনেকৈ দেশখনৰ বিভিন্ন কামবোৰ কৰিবলৈ ভাগে ভাগে মন্ত্ৰী নিযুক্ত কৰে আৰু সেইমতে মন্ত্ৰীসকলে নিজৰ নিজৰ বিভাগবোৰ চলায়, ঠিক সেইদৰে পৰমাত্মায়ো তেওঁৰ তিনিটা প্ৰধান কৰ্তব্যৰ বাবে ব্ৰহ্মা বিষ্ণু শংকৰ এই তিনিজন দেৱতাক ৰচনা কৰে। পৰমাত্মাই পৰমধামৰ পৰা নামি আহি এজন 60 বছৰীয়া বৃদ্ধৰ শৰীৰত অৱতৰণ কৰি তেওঁক প্ৰজাপিতা ব্ৰহ্মালৈ ৰূপান্তৰিত কৰি তেওঁৰ মুখকমলৰ দ্বাৰা সন্তানসকলক জ্ঞান দি তেওঁলোকৰ মনৰ পৰা পঞ্চৰিপু কাম ক্ৰোধ লোভ মোহ অহংকাৰ আঁতৰ কৰি তাৰ ঠাইত দিব্যগুণ ভৰাই পবিত্ৰ কৰি ৰাজযোগ মেডিটেশ্যন শিকাই কলিযুগী পাপী আত্মাবোৰক পবিত্ৰ কৰি ব্ৰহ্মাৰ দ্বাৰা সত্যযুগৰ ৰচনা কৰায়। দ্বিতীয়তে পাপী আসুৰিক পৃথিৱীখনৰ সংহাৰ বা বিনাশৰ বাবে পৰমাত্মাই দেৱতা শংকৰক ৰচনা কৰে। আমি শাস্ত্ৰত পোৱা দ্বাপৰৰ মহাভাৰত যুদ্ধখন প্ৰকৃততে কলিৰ শেষত এতিয়াহে তৃতীয় আৰু শেষ বিশ্বযুদ্ধ হিচাপে হ'ব। শাস্ত্ৰত উল্লেখ আছে যে ঘৰে ঘৰে যেতিয়াই মহাভাৰত আৰম্ভ হ'ব তেতিয়াই প্ৰকৃত মহাভাৰত যুদ্ধখন হ'ব। কলিৰ শেষত এতিয়া আমি দেখিছোৱেই প্ৰায় সকলো ঘৰতে কেনেকৈ সৰু ডাঙৰকৈ মহাভাৰত যুদ্ধ চলিবলৈ আৰম্ভ কৰিছে। কলিযুগৰ অন্তৰ লক্ষণ হিচাপে আৰু এটা কথা কোৱা হয়, যেতিয়া এটা কুঁৱাৰ পানীৰে 4টা কুঁৱাক ভৰাব পাৰিব কিন্তু 4টা কুঁৱাৰ পানীৰে এটা কুঁৱাক ভৰাব নোৱাৰিব, তেতিয়াই কলিযুগৰ অন্ত আহিল বুলি ধৰিব লাগিব। ইয়াৰ অৰ্থ হ'ল এহাল মাক বাপেকে 4টা ল'ৰা ছোৱালীক সমানে পোহপাল শিক্ষা দীক্ষা দি ডাঙৰ দীঘল কৰে, কিন্তু যেতিয়া মাক বাপেক বুঢ়া হয়, ল'ৰা ছোৱালীৰ মাক বাপেকক চোৱা চিতাৰ সময় আহে, তেতিয়া 4টা ল'ৰা ছোৱালী মিলিও এহাল মাক বাপেকক যত্ন ল'ব নোৱাৰে।
এই লক্ষণো আমি কম বেছি পৰিমাণে দেখিবলৈ পাইছোঁ। কলিযুগৰ অন্তৰ লক্ষণ সম্বন্ধে আৰু এটা উল্লেখনীয় কথা এই যে শাস্ত্ৰত বৰ্ণনা কৰা মহাভাৰত যুদ্ধৰ সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ যি এটা বৰ্ণনা দিছে, মহাভাৰত মহাকাব্যত এই এষ্ট্ৰলজিৰ পাৰ্ট এটা আছে, তাত বৰ্ণনা দিছিলে কোনটো গ্ৰহ কোনটো ফালে আহিব যুদ্ধৰ সময়ত, একজেক্ট যুদ্ধখন লাগোতে কি হ'ব। এতিয়া লাহে লাহে সেই গ্ৰহ নক্ষত্ৰবোৰ সেই স্থানলৈ গতি কৰিছে বুলি কোনো এষ্ট্ৰনমিষ্টে ক'ব বিচাৰে। প্ৰত্যেক কল্পতে মহাভাৰত যুদ্ধখন অৰ্থাৎ তৃতীয় আৰু শেষ বিশ্বযুদ্ধখন কলিৰ শেষৰ বৰ্তমান সময়ছোৱাত হয়। কিন্তু এইখনৰ বিষয়ে গ্ৰন্থত লিপিবদ্ধ হয় দাপৰত। খ্ৰীষ্টপূৰ্ব 700 পৰা খ্ৰীষ্টপূৰ্ব 300 এই 400 বছৰ বুৰঞ্জীৰ স্বৰ্ণময় সোণালী যুগ বুলি কোৱা হয়। আৰু এই সময়ছোৱা ভক্তি যুগৰ অতি সাৰুৱা সময়। এই সময়ছোৱাতে বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, চাণক্যৰ অৰ্থশাস্ত্ৰ, পাতঞ্জলিৰ যোগসূত্ৰ, পাণিনিৰ ব্যাকৰণ, চৰক সংহিতা আদি কাব্য মহাকাব্যবোৰ ৰচনা কৰা হৈছিল। ব্যাসে মহাভাৰত লিখোঁতে এই সময়ছোৱাৰ লগত খাপ খোৱাকৈ লিখিছিল। সেইবাবে মহাভাৰতখন পঢ়িলে, মহাভাৰতৰ বৰ্ণনা পঢ়িলে সেই যুগত হোৱা যেন লাগে। কিন্তু প্ৰকৃততে মহাভাৰত যুদ্ধ আৰম্ভ হোৱাৰ সময় বৰ্তমানৰ সময়টো। এতিয়া ছুপাৰ পাৱাৰ কেইটাৰ বিভিন্ন বৈজ্ঞানিকসকলে উলিওৱা এটম বম, নিউক্লিয়াৰ বম, হাইড্ৰজেন বম, মিছাইল আদিবোৰেই হৈছে মহাকাব্যত বৰ্ণিত ব্ৰহ্মাস্ত্ৰ, আগ্নেয়াস্ত্ৰ, শক্তিবান, অগ্নিবান, মুছল ইত্যাদি। কলিৰ শেষত এই মহাভাৰত যুদ্ধ অৰ্থাৎ তৃতীয় আৰু শেষ বিশ্বযুদ্ধখনত ছুপাৰ পাৱাৰ কেইটাই যি এটমিক বম, হাইড্ৰজেন বম আদি প্ৰয়োগ কৰিব, সেইবোৰৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ শক্তি নিৰ্গত হ'ব আৰু একেৰাহে ক্ৰিয়া প্ৰতিক্ৰিয়া চেইন অফ একশ্যন এণ্ড ৰিয়েকশ্যন সংঘটিত হ'ব। ইয়াৰ প্ৰভাৱ প্ৰকৃতিৰ ওপৰত পৰি ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, ছুনামি আদি হৈ পৃথিৱীৰ ভৌগোলিক পৰিৱেশৰ এক বিস্তৰ পৰিৱৰ্তন আনিব। ভাৰতত আণৱিক যুদ্ধ নহ'লেও ভাষা, ধৰ্ম, ৰাজনীতিৰ ক্ষেত্ৰত গৃহযুদ্ধ আৰম্ভ হ'ব। এইদৰে কলিৰ শেষত পৰমাত্মাই দেৱতা শংকৰৰ হতুৱাই বিনাশ কাৰ্য সম্পাদন কৰিব। এই বিনাশ হ'ব ব্লেছিং ইন ডিছগাইজ। কাৰণ পুৰণা পৃথিৱীৰ বিনাশ নহ'লে নতুন পৃথিৱীৰ আৰম্ভণি নহ'ব। এই বিনাশ কিন্তু শাস্ত্ৰত উল্লেখ কৰাৰ দৰে প্ৰলয় হৈ গোটেই পৃথিৱীখন ছাৰখাৰ এনিহিলেশ্যন হৈ নাইকিয়া হৈ নাযায়। কাৰণ পৃথিৱী বা বিশ্ব ব্ৰহ্মাণ্ড অনাদি অনন্ত। এই সৃষ্টিৰ আদিও নাই, অন্তও নাই। পৃথিৱীৰ ক্ষয় ক্ষতি হ'ব, কিন্তু একেবাৰে ধ্বংস হৈ নাইকিয়া নহয়। গীতাটো এই একেটা কথাকে কৈছে। যিহেতু পৃথিৱীখন একেবাৰে ধ্বংস হৈ নাযায়, সেইবাবে নতুনকৈ চন্দ্ৰ, সূৰ্য, পৃথিৱীৰ সৃষ্টি হ'ব নালাগে। এই বিনাশত পুৰণা পৃথিৱীৰ পঞ্চতত্ত্ব শোধিত হোৱাৰ লগে লগে ইয়াৰ সকলো পাপ বিকৰ্ম বিনাশ হৈ এক নতুন পবিত্ৰ পৃথিৱীৰ এটা নতুন কল্পৰ, এটা নতুন যুগৰ সৃষ্টি হ'ব, যাৰ নাম সত্যযুগ। পৰমাত্মাই ৰচনা কৰা অন্য এজন দেৱতা বিষ্ণুৱে স্বৰ্গ অৰ্থাৎ সত্য আৰু ত্ৰেতা যুগক পালন কৰিব। আৰু সেইকাৰণে সত্য বিষ্ণুৰ দ্বাৰা পালিত সত্য আৰু ত্ৰেতা যুগৰ দেৱতাসকলৰ বাক্যত থাকিব পবিত্ৰতা, বচনত থাকিব মধুৰতা। এই তিনিটাই হৈছে পৰমাত্মাৰ প্ৰধান কৰ্তব্য। প্ৰায় সকলো শাস্ত্ৰতে লিখা আছে যে ভগৱান সৰ্বব্যাপী, অৰ্থাৎ ভগৱান সকলোতে থাকে। কিন্তু পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা আমাক প্ৰদান কৰা জ্ঞানৰ পৰা জানিব পৰা গ'ল যে ভগৱান সৰ্বব্যাপী নহয়। অৰ্থাৎ মাছ, কাছ, মানুহ, কুকুৰ, শিল, পাথৰ সকলোতে ভগৱান নাথাকে। শাস্ত্ৰত আছে মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম ইত্যাদি সকলোবোৰতে ভগৱানে যুগে যুগে অৱতাৰ লৈছিল।
কিন্তু পৰমাত্মাৰ জ্ঞানৰ পৰা জনা গ'ল যে পৰমাত্মাই যুগে যুগে এইসকলৰ অৱতাৰ নলয়। ৫,০০০ বছৰীয়া কল্পটোত মাত্ৰ এবাৰ পৰমাত্মা পৃথিৱীলৈ আহি এজন বৃদ্ধৰ শৰীৰত প্ৰৱেশ কৰি অৱতৰিত হয়। গীতাখন ভগৱান পৃথিৱীত অৱতৰণ কৰা কথাৰ ওপৰত ভিত্তিত লিখা হৈছে। গীতাৰ ভগৱানুবাচ অৰ্থাৎ যিখিনি ভগৱানৰ মহাবাক্য, তাৰ এইকেইটা কথা পৰিষ্কাৰকৈ লিখিছে, যাৰ ব্যাখ্যা এনেধৰণৰ: মোৰ নিবাস স্থান পৰম ধাম, য'ত চন্দ্ৰ সূৰ্যৰ পোহৰে ঢুকি নাপায়, যি মহাকাশৰ পৰা কোটি যোজন দূৰত, যাক মানুহে স্থূল চকুৰে দেখা নাপায়। মই এজন সাধাৰণ মানুহৰ শৰীৰত অৱতৰণ কৰি দিব্য জন্ম লওঁ, কিন্তু এজন সাধাৰণ মনুষ্যৰ শৰীৰত অৱতৰণ কৰোঁতে মায়া মোহ ভুল ভ্ৰান্তিত লিপ্ত হৈ থকা মানৱে মোক চিনি নাপায়। গীতাৰ এই কথাখিনি ভগৱানে নিজে কোৱা কথা, কিন্তু গীতাখন ভগৱানে জ্ঞান দিয়াৰ বহু বছৰৰ পাছত দাপৰত লিখিছে। অৰ্থাৎ বৰ্তমান সময়ছোৱাত পৰমাত্মাই দিয়া এই জ্ঞানখিনি পিছৰ কল্পটোত আজিৰ পৰা প্ৰায় ২৫০০ বছৰ পাছত লিখিবগৈ। সেইবাবে গীতাৰ ভগৱানুবাচৰ লগত মানুহৰ কিছুমান নিজৰ কথা মিহলি হৈ গ'ল, যাৰ ফলত এটা খেলিমেলি কনফিউজনৰ সৃষ্টি হ'ল। সেইবাবে মূল যিখন অৰিজিনেল গীতাখনৰ ভগৱানুবাচখিনিহে বিশ্বাস কৰিব লাগে। গীতাত স্পষ্টকৈ কৈছে, যেতিয়াই ধৰ্মৰ গ্লানি হয়, বেভিচাৰ হয়, তেতিয়াই মই মানুহক পবিত্ৰ কৰি শুদ্ধ পথ দেখুৱাবলৈ, দুষ্টক দমন কৰি সন্তক উদ্ধাৰ কৰিবলৈ এক মনুষ্যৰ শৰীৰত অৱতৰণ কৰি দিব্য জন্ম লওঁ। ইয়াৰ অৰ্থ হ'ল ভগৱান সৰ্বব্যাপী নহয়, তেওঁৰ স্থান পৰম ধাম, কিন্তু প্ৰয়োজন অনুসৰি কলিৰ শেষত, কলি আৰু সত্যৰ মাজত থকা ১০০ বছৰীয়া পুৰুষোত্তম সংগম যুগটোত, কল্পটোত মাত্ৰ এবাৰলৈ পৰমাত্মা পৃথিৱীলৈ আহে। যেনেকৈ ঠিকনাটো শুদ্ধ হ'লেহে চিঠি এখন সঠিক ঠাই পাবগৈ, ঠিক তেনেকৈ আমি পৰমাত্মাৰ লগত সম্বন্ধ জুৰিবলৈ হ'লে ভগৱানৰ আচল ঠিকনা অৰ্থাৎ ভগৱানৰ অৰ্থপূৰ্ণ নাম শিৱ অৰ্থাৎ কল্যাণকাৰী, পোহৰৰ ৰূপ জ্যোতিবিন্দু, দৈবিক বাসস্থান পৰম ধাম আৰু তেওঁৰ দিব্য গুণৰাশিৰ বিষয়ে জানিব লাগিব, আৰু সেইমতে স্মৰণ কৰিলেহে ভগৱানৰ লগত আমি সম্বন্ধ স্থাপন কৰিব পাৰিম। কিন্তু আমি যদি নিৰাকাৰৰ অৰ্থ ৰূপহীন বুলি ভাবোঁ, ফৰ্মলেছ বুলি ভাবোঁ, আৰু ভগৱান সৰ্বব্যাপী অৰ্থাৎ সকলো জীৱ জন্তু, আনকি শিল পাথৰতো ভগৱান আছে বুলি ভাবোঁ, তেন্তে আমি ভগৱানক স্মৰণ কৰিব নোৱাৰিম। আমাৰ সংকল্পবোৰ শিল পাথৰ সকলোতে ঘূৰি ফুৰিব আৰু আমাৰ ভগৱানৰ লগত সম্বন্ধ স্থাপন নহ'ব। ভগৱানৰ লগত সম্বন্ধ স্থাপন কৰিবৰ বাবে আমি প্ৰথমে নিজকে শৰীৰ নহয়, এক জ্যোতিবিন্দু স্বৰূপ আত্মা বুলি জ্ঞান কৰি পৰম ধামত থকা জ্যোতিবিন্দু স্বৰূপ পৰমাত্মা আৰু তেওঁৰ বিশাল দিব্য গুণৰাশিক স্মৰণ কৰিব লাগিব। তমেব মাতা চ পিতা তমেব, এইটো কেৱল গায়নত নাৰাখি যেতিয়াই আমি তেওঁৰ সন্তান বুলি প্ৰকৃতপক্ষে ভাবিব পাৰিম, তেতিয়াই আমাৰ বুদ্ধি তেওঁৰ লগত স্থিৰ হৈ যাব। ল'ৰা ছোৱালীৰ মাক বাপেকলৈ মনত পেলাবলৈ যেনেকৈ কোনো কষ্ট কৰিব নালাগে, আপোনা আপুনি মনত পৰি থাকে, ঠিক তেনেকৈয়ে আমাৰো ভগৱানৰ কথা কোনো যত্ন নকৰাকৈ আপোনা আপুনি মনলৈ আহি থাকিব। আমি যদি এইদৰে ভাবোঁ, মোৰ পৰম পিতা পৰমাত্মা দিব্য জ্ঞান, শান্তি, আনন্দ আৰু প্ৰেমৰ অনন্ত উৎস, সৰ্বশক্তিমান, ত্ৰিলোকনাথ, ত্ৰিকালদৰ্শী, ত্ৰাণকৰ্তা, মুক্তিদাতা, সকলোৰে কল্যাণকাৰী, পৰম শিক্ষক আৰু প্ৰকৃত সদ্গুৰু, আমি মনত শান্তি আৰু আনন্দ দুয়োটা অনুভৱ কৰিব পাৰিম। কাৰণ এইটো এটা পবিত্ৰ সংকল্প। মানুহৰ মনৰ সংকল্পবোৰ অনুভূতিলৈ, ফিলিংছলৈ পৰিৱৰ্তিত হয় আৰু মনটো সেই অনুভৱে পৰিচালিত কৰে। সেইবাবে আমি কাৰোবাক খং কৰাৰ পাছত আমাৰ মনটো বহুত সময়লৈকে অশান্ত হৈ থাকে। সেইবাবে মানুহে যেতিয়া সেই চিৰস্থায়ী শান্তি, প্ৰেম আৰু আনন্দৰ আকৰ পৰমাত্মাক স্মৰণ কৰে,
যিটো এটা অতি উচ্চ পবিত্ৰ সংকল্প, পিয়ৰ পজিটিভ থট, তেতিয়া মানুহে শান্তি আৰু আনন্দ অনুভৱ কৰে। যদি আপুনি সদায় এইদৰে পৰমাত্মাক স্মৰণ কৰে, তেন্তে আপুনি লক্ষ্য কৰিব আপোনাৰ জীৱনলৈ কিমান সুস্থ পৰিৱৰ্তন আহিছে। আমি কেতিয়াও পাহৰি যাব নালাগে, পৰমাত্মা যি শান্তিৰ সাগৰ, তেওঁ আমাৰ পিতা, আমি তেওঁৰ সন্তান। আমি শান্তিৰ হাৰডাল ডিঙিত পিন্ধি পাহৰি গৈ ৰাণীগৰাকীৰ দৰে অন্য ঠাইত আমি শান্তি বিচাৰি ফুৰিছোঁ। অৱশেষত এতিয়া আমি আমাৰ পিতাক চিনি পালোঁ, তেওঁৰ ওচৰলৈ আহিলোঁ। গতিকে এতিয়া আমি আমাৰ জন্মস্বত্ব অধিকাৰ হিচাপে পিতাৰ পৰা আমাৰ ভাগ্য আহৰণ কৰিব পাৰিম। ইয়াৰ বাবে আমি অন্য কলৈকো যাব নালাগে। এইখিনিতে এটা কাহিনী উল্লেখ কৰোঁ। এসময়ত এজন ৰজাৰ ৰাজপ্ৰসাদলৈ ভিক্ষা বিচাৰি এজন ভিক্ষাৰী আহিছিল। সেই সময়ত ৰজাই প্ৰাৰ্থনা কৰি আছিল বাবে ভিক্ষাৰীজনে ৰজালৈ অপেক্ষা কৰি মন্দিৰৰ দুৱাৰ মুখতে বহি আছিল। ৰজাই ভগৱানক এনেকৈ প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু, আপুনিয়ে সুখদাতা, শান্তিদাতা, আপুনিয়ে মোক এই ৰাজ্য ভোগ কৰিবলৈ দিছে। মই আপোনাৰ ওচৰত এজন ভিক্ষাৰী মাত্ৰ। হে ভগৱান, মোৰ আজি যি আছে এই সকলোবোৰ আপোনাৰে দান। হে দয়ালু, মোৰ মনৰ শান্তি যেন আপুনি সদায় ৰক্ষা কৰে। এই কথাখিনি শুনি ভিক্ষাৰীজন লগে লগে তাৰ পৰা ওলাই গুচি গ'ল। পাছত ৰজাই ভিক্ষাৰীজন গুচি যোৱা বুলি শুনি ভিক্ষাৰীজনক মতাই অনালে আৰু গুচি যোৱাৰ কাৰণ সুধিলে। তেতিয়া ভিক্ষাৰীজনে ক'লে, মহাৰাজ, মই আপোনাৰ ওচৰলৈ ভিক্ষা খুজিবলৈ আহিছিলোঁ, কিন্তু মই দেখিলোঁ আপুনিও আন এজনক ভিক্ষা খুজিছে আৰু ভগৱানে আপোনাক ধন, জন, ৰাজ্য সকলোবোৰ দিছে। সেইবাবে মই আপোনাৰ ওচৰত কিয় খোজোঁ? ময়ো আচল সৰ্বশক্তিমান ভগৱান, যি আপোনাকো ভিক্ষা দিছে, তেওঁৰ পৰাই ল'ম। এই কাহিনীটোৱে আমাক ইয়াকে বুজালে যে ভগৱানৰ লগত সম্বন্ধ জুৰি ভৰপূৰ সুখ, শান্তি, প্ৰেম, আনন্দ পাবলৈ কোনো এজন মধ্যৱৰ্তী গুৰু, গোসাঁই, সাধু, সন্যাসী, মহাত্মাৰ ওচৰলৈ যাব নালাগে। পোনে পোনে স্বয়ং ভগৱানৰ লগত সম্বন্ধ স্থাপন কৰিলে আমি এই সকলোখিনি পাব পাৰিম। তেওঁৰ লগত আজি আমাৰ সম্বন্ধ হেৰাই যোৱাৰ বাবে আজি আমি সুখ, শান্তি বিচাৰি ঘূৰি ফুৰিছোঁ আৰু দুখ, অশান্তিত জৰ্জৰিত হৈ পৰিছোঁ। সেইবাবে পৰমাত্মাই তেওঁৰ মহাবাক্য মুৰলীত কৈছে, মোৰ অতি মৰমৰ সন্তানসকল, তোমালোকে এক মনে মোক স্মৰণ কৰা, মোৰ লগত প্ৰেমৰ এটা সম্বন্ধ স্থাপন কৰা আৰু নিজৰ ভাগ্যখন নিজে গঢ়ি লোৱা। মই তোমালোকৰ পাপ খণ্ডনৰ সহজ উপায়টো শিকাই দিছোঁ, দুখ কৰি নাথাকিবা। তোমালোকৰ সকলো পাপ খণ্ডন হোৱাৰ পাছত মই তোমালোকক মুক্তি দিবলৈ পৰমধামলৈ লৈ যাম আৰু তাৰ পৰা জীৱন মুক্তি দিবলৈ স্বৰ্গলৈ মানে সত্যযুগলৈ পঠাম। এই কথাখিনি ভগৱানে আমি আগতে যিমানবোৰ জন্ম ল'লোঁ এতিয়ালৈকে, তাৰ এটাতো ক'বলৈ অহা নাই। এতিয়া কল্পটোৰ অন্তিমত আমাৰ এই কল্পৰ শেষ জনমটোত, কাৰণ এইটোৱে আমাৰ শেষ জনম, আমাক এই জ্ঞান দিছে। ইয়াৰ কাৰণ হ'ল ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখনত ভগৱানৰ পাৰ্টটো এইটো সময়ত আছে, যি সময়ত ধৰ্মৰ গ্লানি হ'ব, ব্যভিচাৰ হ'ব, চাৰিওফালে পাপ অশান্তিয়ে ভৰি পৰিব। সেইবাবে পৰমাত্মাই অন্তিমত এতিয়া আহি যি জ্ঞান দিছে, সেয়া আমি আগতে কোনো ধৰ্মগ্ৰন্থ বা ধৰ্মগুৰুৰ ওচৰত পোৱা নাই। আমাৰ বহু জন্মৰ পাপ বিকৰ্মৰ মেটমেটীয়া বোজাটো খণ্ডিত কৰাৰ একমাত্ৰ উপায় হ'ল পবিত্ৰ অন্তৰেৰে নিৰন্তৰভাৱে পৰমাত্মাক স্মৰণ কৰা আৰু পৰমাত্মাৰ দিব্য গুণবোৰ ধাৰণ কৰা। আমাৰ এই শেষ জনমটোত পৰমাত্মাই উপহাৰ স্বৰূপে আমাক এই মহাজ্ঞানখিনি প্ৰদান কৰিছে। আমাৰ হাতত সময় নিচেই তাকৰ, অৰ্থাৎ এই কল্পৰ শেষ মুহূৰ্তলৈ বৰ বেছি সময় নাই। গতিকে এই কম সময়খিনিৰ অপব্যৱহাৰ নকৰি এতিয়াৰ পৰাই নিজক এক শান্ত প্ৰকৃতিৰ আত্মা বুলি জ্ঞান কৰি চন্দ্ৰ, সূৰ্য, তৰাগণৰ পৰা বহুত দূৰত থকা পৰমধামত বাস কৰা জ্যোতিবিন্দু স্বৰূপ আমাৰ পৰম পিতা পৰমাত্মা আৰু তেওঁৰ দিব্য গুণৰাশিক স্মৰণ কৰি তেওঁৰ লগত প্ৰেমৰ এক সম্বন্ধ স্থাপন কৰিলে
বৰ্তমান জীৱনটোত শান্তি আৰু আনন্দ পোৱাৰ উপৰিও অনাগত 21 জনম মানে সত্য আৰু ত্ৰেতাত সুখ শান্তি প্ৰেম আনন্দ আৰু লগতে সমৃদ্ধি আমি লাভ কৰিব পাৰিম। আজি আপোনালোকক পৰমাত্মাৰ জ্ঞানৰ দ্বাৰা ভগৱান স্বয়ং পৰমাত্মাৰ প্ৰকৃত পৰিচয় দিয়া হ'ল। ইয়াৰ পিছৰ পাঠটোত আমি জানিম ভগৱানে কি কৰে আৰু কি নকৰে। ওম শান্তি।